বেকোৱা নিউ ব্লগছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এটা ব্লগ চলি আহিছোঁ। আমাৰ গাঁৱত কিমান পানী কমিছে চাওঁ। তো সেইপিনে এটা ৰাস্তা আছে, আমাৰ গাঁৱৰ ফালে ৰাস্তাত যাম, কিমান পানী কমিছে চাম। আৰু মোৰ লগত আহিছে মন। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, বেয়া নাপাব দোস্ত। এতিয়া আমি আছোঁ হাতীগড়, আৰু হাতীগড়ৰ পৰা ভিডিঅ'টো বনাইছোঁ। তো হাতীগড়ৰ পৰা যাব লাগিব না, তো হাতীগড়ৰ পৰা যাওঁ। তো ব'লক দোস্ত, এতিয়া আমি আছোঁ হাতীগড়, আৰু হাতীগড় ইয়াত মানে মানুহ মৰিলে মানুহক ইয়াত আনি মানে ৰাখে নহওক ইয়াত চাওক। তো আমি আছোঁ ইয়াত, তো ইয়াৰ পৰা যাব লাগিব ক'ত, তো আমি পানী চাব যাব লাগিব না। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ন দোস্ত। আমি আহি পালোঁ। তো সেইদিনাতো দেখিছিলে কিমান পানী আহিছিলে, কিমান পানী আছিলে। এতিয়া চাওক ৰাস্তাত শুকাই গ'ল। তো পানী এতিয়া কমি আছে। তো চাওক বহুত পানী কমিছে, আৰু দিনৰ অৱস্থা চাওক কি ধুনীয়া চাইছে। তো দোস্ত, কালি আছিলে ইয়াত পানী, তো আজি ক'ত গ'ল চাওক, ইয়াত গ'ল। তো পানী স্পীড কমে আছে, মানে আজি প্ৰায় 7-8 আঙ্গুলমান কমিছে পানী। তো এতিয়া কমে আছে পানী। তো আমাৰ ইয়াত প্ৰায় 2-3 মাহ ধৰি পানী। তো আমি এতিয়া হাতীগড় ৰাস্তাত আছোঁ দোস্ত। চাওক কিমান পানী কমিছে আমাৰ ইয়াত। তো দোস্ত, এটা বস্তু চাওক, আমাৰ ইয়াত মানে ৱাটাৰ ছাপ্লাই দিছিলে। ৱাটাৰ ছাপ্লাইটো এতিয়াও অপেনিং হোৱা নাই, প্ৰায় 6 মাহ 1 বছৰ ধৰি কাম চলি আছে এতিয়াও। আৰু ইয়াত এটা ব্ৰিজ হৈ আছে, আমাৰ ইয়াত নিদি ইয়াত ব্ৰিজ হৈ আছে। তো এইটো কি কয়, কি জেগা কয় এইটো? তো চাওক, তো আমাৰ ইয়াত নিদি ইয়াত দি আছে ব্ৰিজটো। তো চাওক না, তো গাইজ চাওক, আমাৰ ইয়াত ৱাটাৰ ছাপ্লাই দি আছে। এইটো পাইপ মানে ইয়াৰ পৰা আনি তো আমাৰ ইয়াত গৈ আছে। প্ৰায় 6 মাহ ধৰি কাম চলি আছে, এতিয়াও কাম হোৱা নাই। তো কেইদিনমান পিছত চৰকাৰে কৈছে হৈ যাব বুলি। তো চাওঁ কি হয়।